যদি তেলৰ দামটো যদি বাঢ়ি যায় তেন্তে আপোনালোকে গাড়ী চলাব নে নাই ইলেক্ট্ৰিকৰ গাড়ী চলালে ভাল হ'ব যেন লাগিছে আৰু না তাৰ কাৰণে কয় মানে বেটাৰীটোৱে ঠিক ওকে তেল ভৰাব একো ঝঞ্ঝট নাই তেল চেল ভৰাব নালাগে একেবাৰে চাৰ্জ দিয়ে আৰু ঘূৰি থাকা না কি আৰু একো পলিউশ্যনো নহয় মানে ফুল পলিউশ্যন ফ্ৰী মানে একো পলিউশ্যন চলিউশ্যন নহয় মানে যিহেতু ধোঁৱা নোলায় ন তাৰ কাৰণে পলিউশ্যনো নহয় একেবাৰে পৰিৱেশটো ভাল থাকিব তাৰ কাৰণে গাইছ আপোনালোকক কৈছোঁ ফিউৱেল ভৰোৱা বাইক লৈ লাভ নাই গাইছ ইলেক্ট্ৰিকৰ স্কুটি বা যিকোনো বাইক এখন লৈ লওক আপোনালোকৰ বহুত মানে কামত দিব আৰু না চলো ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল গাইছ মোৰো বৰ্তমান আছোঁ দিয়ক ভাল বেয়া মাজতে আৰু যাৰ নেকি বেয়া চলি আছে তেওঁলোকৰ যাতে সোনকালে ভাল হয় তাৰে কামনা কৰিছোঁ গাইছ মানে মই চুলি কাটিবলৈ গৈছিলোঁ মানে আমাৰ চকত আৰু না খাগৰাবাৰী চকত চুলি কাটিবলৈ গৈছিলোঁ কিন্তু নাকাটিলোঁ মানে যিহেতু কালি একেবাৰে কলেজত যাম সেইকাৰণে তাতে ভালকৈ কাটি আহিম বুলি ভাবিছোঁ তাৰ কাৰণে নাকাটিলোঁ কি ক'ম গাইছ মানে চুলি এনেকুৱা যে দীঘল হৈ গৈছে নাই কাটিব লগা যেন লাগিছে আৰু না তাৰ কাৰণে কাটিবলৈ গৈছিলোঁ কিন্তু নগ'লোঁ আৰু না তাত এনে উভতি আহিলোঁ আধা ৰাস্তাৰ পৰাই মানে কালি যিহেতু কলেজত একেবাৰে যাম তাৰ কাৰণে কলেজত কম্পিউটাৰ ক্লাছো আছে কালি একেবাৰে কাটি আহিম বুলি ভাবিছোঁ তাৰ কাৰণে নাকাটিলোঁ আৰু না আজি আৰু গাইছ আজিৰ ভিডিঅ' বনোৱাটো মেইন টপিকটো বেলেগ ধৰণে আৰু না এনে চুলি কটাটো নহয় মানে আপোনালোকৰ এটা কথা সুধিব লগা আছে আপোনালোকে জনাই দিলে হ'ল কমেণ্টত অ'কে মানে যিহেতু তেলৰ দাম এনেকুৱা যে বাঢ়ি আছে ন কি ক'ম মানে এতিয়া বৰ্তমান 106 টকা হ'ল গাইছ মানে যোৱা শনিবাৰে আমি মানে ভৰাইছিলোঁ আৰু তাতে মানে ভেৰগাঁৱতে আমি তেল ভৰাইছিলোঁ তেতিয়া মানে আছিলে 103 টকা নেকি আছিলে আৰু আজি যিহেতু মানডে আজি ভৰালোঁ কিন্তু আজি কিমান ওলাইছে জানেনে আপোনালোকে 106 টকা 60 পইচা মানে কমে হ'বই আৰু 7 টকা হ'বই 107 টকা হ'বই আৰু 7 টকাটো বাদে দি গাইছ 10 টকা হ'বলৈ বাকীহে আছে মানে নেক্সট উইক মানতো হৈয়ে যাব আৰামছে 110 টকাটো হৈয়ে যাব গাইছ লিটাৰত এতিয়া বৰ্তমান 106 টকা হৈছে 106 টকা পইণ্ট 60 পইচা আৰু না মানে এনেকুৱা যে তেলৰ দামটো বাঢ়ি আছে কি ক'ম মানে খাটাৰনাক ক'ব লাগিব আৰু এতিয়া গাইছ আপোনালোকে এনেকুৱা যদি বাঢ়ি থাকে তেন্তে আপোনালোকে গাড়ী বা বাইক চলাব না নাই প্লিজ কমেণ্টত জনাই দিলে হ'ল মানে আমিতো নচলাওঁ গাইছ কলেজত গ'লে একেবাৰে চাইকেলে লৈ যাম বুলি ভাবিছোঁ আৰু না আমাৰ বন্ধুসকলে কৈছে মানে যদি এনেকুৱা তেলৰ দামটো যদি বাঢ়ি থাকে তেন্তে চাইকেলে লৈ যাব ভাল হ'ব বুলি কৈ আছে আৰু না যিহেতু খাবলৈ পাম তেলটো ভৰাই থাকিলেতো বহুত পইচা গুচি যাব ন তাৰ কাৰণে লৈ নাযাওঁ বুলি কৈ আছে আৰু না কলেজত কিবা বাইকখন মানে আমাৰ যিহেতু তিনিজন আছে আৰু টোটেল মানে বাইক থকা লোক মানে ফ্ৰেণ্ড আৰু তেওঁলোকে কৈছে আৰু না সিহঁতেও কৈছে বাৰু মানে আমিও যদি তেলটো বাঢ়ি থাকে তেন্তে আমিও লৈ নাযাওঁ চাইকেলে লৈ যাম বুলি সেইকাৰণে আমিতো আগৰ পৰাই চাইকেল লৈ গৈছিলোঁ যিহেতু গাড়ী লোৱা বেছি দিন হোৱা নাই কমে 2 মাহমান হ'ল নেকি গাইছ আমি বাইক লোৱা সময়তে যে এনেকুৱা তেলৰ দামটো যে বাঢ়িব লাগে সেইটো কিবা কথা হ'ল নাই বাৰু গাইছ কি ক'ম মানে ৱাৰৰ কাৰণে হৈছে আৰু না যিহেতু বৰ্তমান ৱাৰ চলি আছে তাৰ কাৰণে দামটো বাঢ়িছে আৰু তাতে যিহেতু তেল অনা নিয়া কৰা ৰাস্তাটো ব্লক কৰি দিছে ন বন্ধ কৰি দিছে তাৰ কাৰণে তেলৰ দামটো বাঢ়ি আছে মানে এতিয়া 200 টকালৈকে যাব নেকি পিছলৈকে যদি হয়তো আমি বাইকটো নচলাওঁ একেবাৰে গাইছ চাইকেল লৈ যাম কষ্ট কৰি হ'লে চাইকেল লৈ যাম আৰু না কলেজত আৰু আপোনালোকে যদি নেকি কলেজ বা স্কুলত পঢ়ি আছে তেওঁলোকে যদি গাড়ী লৈ যায় তেন্তে আপোনালোকে যদি তেলটো যদি 200 টকা হয় তেন্তে আপোনালোকে লৈ যাব না নাই প্লিজ কমেণ্টত জনাই দিলে হ'ল আমি কিন্তু একেবাৰে লৈ নাযাওঁ মানে 200 টকা মানে সদায় ডেইলি 200 টকা দিব লাগিলে কিমান হ'ব ভাবি চাওক মানে 6 দিনত মানে এসপ্তাহত কিমান হ'ব আৰু গাইছ 1200 টকা মানে কি ক'ম 100 টকাৰ মানুহ হয় 1200 টকাৰ যদি তেল ভৰাব লাগে তেন্তে কি হ'ব ভাবি চাওক মানে আমিতো একেবাৰে লৈ নাযাওঁ মানে একেবাৰে লৈ নাযাওঁ সঁচা কথাটোৱে কৈছোঁ মানে যদি 200 টকা হয় তেন্তে আমিতো লৈ নাযাওঁ মানে লং ৰাইড ক'ৰবাত ফুৰিব যাম বুলি ভাবিছিলোঁ কিন্তু যদি তেলৰ দামটো যদি বাঢ়ি থাকে তেন্তে কেনেকুৱা যাম দিয়কচোন আপোনালোকে কওকচোন মানে কি যে হ'ব মানে আমি বাইক লোৱা বেছি দিন হোৱাই নাই মানে আমাৰ টাইমতে এনেকুৱা হ'ব লাগে নাই বাৰু আগতে কিমান মানে অলপ কমেই আছিলে আগতে বাৰু তাৰপিছত এতিয়া যিহেতু 200 টকা এতিয়া যিহেতু 106 টকা হৈছে আৰু কালি পৰহিটো হৈয়ে যাব চাগে 110 টকা মানে শনিবাৰে যেতিয়া নেকি ভৰাবলৈ গৈছিলোঁ তাতে মানে যিটো নেকি তেল ভৰোৱা মানুহ থাকে ন তেওঁ কৈছিলে কি নেক্সট মানে আমি শনিবাৰে গৈছিলোঁ আৰু নেক্সট শনিবাৰে আৰু বাঢ়িব বুলি কৈছিলে কিন্তু শনিবাৰটো বাদে দি মানে আজি মানডে এনেকুৱা 2-3 টকা বাঢ়ি গৈছে মানে আৰু কালি পৰহিটো কিমান বাঢ়িব গমেই নাই মানে শনিবাৰলৈকেতো কিমান বাঢ়িব এইটো আমি ক'ব নোৱাৰি মানে 110 টকাটো ওপৰতে হৈ যাব নিচিনা লাগি আছে আৰু গাইছ চ' গাইছ এইটোৱে আকৌ সুধিব বিচাৰিছিলোঁ আৰু না মানে আপোনালোকে যদি তেলৰ দামটো যদি বাঢ়ি যায় তেন্তে আপোনালোকে গাড়ী চলাব নে নাই ইলেক্ট্ৰিকৰ গাড়ী চলালে ভাল হ'ব যেন লাগিছে আৰু না তাৰ কাৰণে কয় মানে বেটাৰীটোৱে ঠিক
অ'কে তেল ভৰাব একো ঝঞ্ঝট নাই তেল চেল ভৰাব নালাগে একেবাৰে চাৰ্জ দিয়ে আৰু ঘূৰি থাকা না কি আৰু একো পলিউশ্যনো নহয় মানে ফুল পলিউশ্যন ফ্ৰী মানে একো পলিউশ্যন চলিউশ্যন নহয় মানে যিহেতু ধোঁৱা নলয় ন তাৰ কাৰণে পলিউশ্যনো নহয় একেবাৰে পৰিৱেশটো ভাল থাকিব তাৰ কাৰণে গাইছ আপোনালোকক কৈছোঁ ফিউৱেল ভৰোৱা বাইক লৈ লাভ নাই গাইছ ইলেক্ট্ৰিকৰ স্কুটি বা যিকোনো বাইক এখন লৈ লওক আপোনালোকক বহুত মানে কামত দিব আৰু না অ'কে সেইকাৰণে তেলৰ দামটো যিহেতু বাঢ়ি আছে আপোনালোকক কৈছোঁৱে মানে যিহেতু 106 টকা 60 পইচা হ'ল ন তাৰ কাৰণে আপোনালোকক কৈছোঁ ইলেক্ট্ৰিকৰ বাইক বা স্কুটি কিনি লওক তাতে মজাটো বেছি হ'ব আৰু না যিহেতু ইমান ধুনীয়া ধুনীয়া ইলেক্ট্ৰিকৰ স্কুটি বা বাইক ওলাই আছে ন সেইকাৰণে লৈ লওক এখন আমিও ভাবি আছোঁ গাইছ যদি তেলটো যদি 200 টকা হয় তেন্তে আমিও এইখন বাইক বিক্ৰী কৰি মানে বেলেগ এটা ইলেক্ট্ৰিকৰ বাইক বা স্কুটি ল'ম আৰু না আপোনালোকে লৈ লওক ভাল হ'ব পলিউশ্যনো নহ'ব একেবাৰে হয়নে নাই চ' আপোনালোকে জনাওকচোন মানে যদি বেটাৰী বা ইলেক্ট্ৰিকৰ যদি স্কুটি লওঁ তেন্তে কেনেকুৱা হ'ব ভাল হ'ব না বেয়া হ'ব আপোনালোকে কমেণ্টত জনাই দিলে হ'ল অ'কে মানে আপোনালোকে কিছুমানে লৈ আহিছে চাগে মানে স্কুটি ইলেক্ট্ৰিকৰ আমিও ল'ম বুলি ভাবিছোঁ যদি 200 টকা হয় তেন্তে 200 টকাৰ পেট্ৰল 1 লিটাৰৰ 200 টকা দি পেলাইতো চলাব নোৱাৰে হয় না নাই এনেকুৱা যদি দাম বাঢ়ি গৈ থাকে তেন্তে মুস্কিল হ'ব মানে তেল ভৰাবলৈ অ'কে চ' গাইছ আপোনালোকক এইটোৱে জনাব আছিলে আৰু না বেলেগ একো নাই আপোনালোকে জনাওক যে আপোনালোকক কওক যে মানে যদি ইলেক্ট্ৰিকৰ স্কুটি লওঁ তেন্তে কেনেকুৱা হ'ব ভাল হ'বনে বেয়া হ'ব প্লিজ কমেণ্টত জনাই দিলে হ'ল অ'কে চ' গাইছ ভিডিঅ'টো এইখিনি আছিলে লগ পাইছোঁ নেক্সট এটা ধামাকেদাৰ ফ্ৰেছ এণ্ড নিউ ভিডিঅ'ত আৰু না লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ত গাইছ অ'কে আজিৰ কাৰণে বাই বাই গাইছ